নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা পঞ্চভূতত বিলীন হল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আজি দিল্লীৰ লোধি ৰোড মহান ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰয়াত মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাই 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ইপিনে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাংলাদেশতো এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে নিখাটো আৰআৰ হস্পিটেলতে ৰখা হৈছে মুখাৰ্জীৰ নষ্টৰতে দিল্লী ৰাজাজী মাৰ্গত থকা বাসগৃহত কোভিড প্ৰটকল মানি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক তথা বিশিষ্ট নেতা সোমবাৰে বিয়লি দেশবাসীক শোকস্তব্ধ কৰি দিল্লীৰ আৰআৰ হস্পিটেলত 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইটযোগে সদৰি কৰে পিতৃৰ দেহাৱসানৰ কথা 10 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল প্ৰণৱ মুখাৰ্জী 10 আগষ্টত হোৱা মগজুৰ অস্ত্ৰোপচাৰৰ পিছতে হাওফাও সংক্ৰমণ ঘটিছিল মুখাৰ্জীৰ 10 আগষ্টৰ পৰাই কমাত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে প্ৰণৱ মুখাৰ্জীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও মুখাৰ্জীৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটা বুলি টুইট কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উল্লেখ্য যে 2009 চনৰ পৰা 2012 চনলৈ আছিল দেশৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী 2004 চনৰ পৰা 2006 চনলৈ আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী 2006 পৰা 2009 লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল মুখাৰ্জী 2012 চনৰ পৰা 2017 চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ 2008 চনত পদ্ম বিভূষণ আৰু 2019 চনত আগবঢ়োৱা হৈছিল ভাৰত ৰত্ন সন্মান পঞ্চভূতত বিলীন হল প্ৰণৱ মুখাৰ্জী আজি শেষকৃত্য কৰা হয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দিল্লীৰ লোধি ৰোড মহান ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰয়াত মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাই 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ইপিনে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাংলাদেশতো এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে নিখাটো আৰআৰ হস্পিটেলতে ৰখা হয় মুখাৰ্জীৰ নশ্বৰতে দিল্লীৰ ৰাজাজী মাৰ্গত থকা বাসগৃহত কোভিড প্ৰটকল মানি আজি শেষকৃত্য সম্পন্ন কৰা হয় প্ৰণৱ মুখাৰ্জীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানৰ পিছতে পশ্চিম বংগৰ বীৰভূম জিলাৰ মিৰাটি গাঁৱৰ বাসগৃহতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইয়া দেখিছে গৃহভূমিৰ তেওঁৰ পৰিৱেশ পশ্চিম বংগৰ বীৰভূম জিলাৰ মিৰাটি গাঁৱৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি দেখাইছো তেওঁৰ বাসগৃহৰ দৃশ্য মুখাৰ্জীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজি শেষকৃত্য সম্পন্ন কৰা সময়ত নৰেন্দ্ৰ মোদীৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আজি শেষকৃত্য সম্পন্ন কৰা হয় প্ৰণৱ মুখাৰ্জী
সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰণৱ মুখাৰ্জীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰণৱ মুখাৰ্জীৰ আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো সকলোৱে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰণৱ মুখাৰ্জীৰ উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মনমোহন সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি COVID-19 সকলো প্ৰটকল মতে আজি এনেদৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰণৱ মুখাৰ্জীৰ শ্ৰদ্ধাঞ্জলি জনাই কোভিড প্ৰটকলৰ সকলো নিয়ম অনুসৰি লোধি ঘাট শ্মশানত মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন কৰা হয় পৰৱৰ্তী বাতৰিলৈ আহিছো অসম বিধানসভাৰ মজিয়াত অৰুণোদয় আঁচনিৰ A to Z কোনে কোনে পাব আৰু কোনে কোনে নাপায় অৰুণোদয় আঁচনিৰ ধন দ্বিতীয় দিনৰ বিধানসভা অধিৱেশনত এফালৰ পৰা কৈ গল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অৰুণোদয় সকল পৰিয়ালে দুখ আৰু কষ্টৰ মাজতো বিধৱা মহিলা এগৰাকী অৰুণোদয় ধ্বজাবাহী ৰক্ষণাবেক্ষণ প্ৰথম বিধৱা দিব্যাংগ অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী এইখিনি কাৰ কাৰ পৰিয়ালত আছে এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে সিলেকশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল এয়া অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অৰুণোদয় আঁচনিক লৈ মৌখিক প্ৰশ্নৰ উত্তৰ দিবলৈ কৈ বিত্তমন্ত্ৰীয়ে আঁচনিখনক আখ্যা দিলে ধ্বজাবাহী বুলি লগতে মন্ত্ৰী ডক্টৰ শৰ্মাই কলে আঁচনিৰ ধন পাব বিধৱা আৰু অবিবাহিতাই হিতাধিকাৰী হ'ব স্বামীগৃহ ত্যাগ কৰা মহিলা আৰু দিব্যাংগ লোকসকল এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা যি হওক আশা ৱৰ্কাৰ হওক অংগনবাদী ৱৰ্কাৰ হওক PSCত কাম কৰোঁ ষ্টেট ফেডত কাম কৰোঁ কৰবাত কাম কৰোঁ চৰকাৰত কাম কৰোঁ NHMত কাম কৰোঁ SSত কাম কৰোঁ আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলেও এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পিছে পৰিয়ালত চৰকাৰী চাকৰি থাকিলে ট্ৰেক্টৰ থাকিলে বাৰ্ষিক উপাৰ্জন 2 লাখৰ বেছি হলে নাপাব অৰুণোদয় আঁচনিৰ ধন যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেওঁ নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেওঁ নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনেলি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰি বিত্তমন্ত্ৰীয়ে কলে 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় প্ৰথম কিস্তিৰ ধন পাব 2 নৱেম্বৰত 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব
কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে। 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো। 4 কেজিৰ দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো। ইয়াৰ লগতে অহা বিহুৰ সময়ত 1000 টকা, বানপানীৰ সময়ত 1000 টকা, পূজাৰ সময়ত 1000 টকা আৰু ছাত্ৰ ছাত্ৰীৰ এডমিশনৰ সময়ত 1000 টকা বেছিকৈ পাব হিতাধিকাৰীসকলে। এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব। আকৌ বানপানী হ'ল, বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব। পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব। এই ধৰণে যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশনৰ সময় হ'ল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কাভাৰেজ বাঢ়ি গৈ থাকিব। অৱশ্যে BTCত নিৰ্বাচনী আচৰণ বিধি চলি আছে, সেয়ে BTCত এই আঁচনি ৰূপায়ণ কৰিব পৰা নাযাব বুলি সদনত সদৰি কৰিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আয়োজন কৰিছে এখন বিশেষ সংবাদমেল। আমি পোনপটীয়াকৈ লৈ গৈছো এই সংবাদমেলৰ মাজলৈ। 80জন এনেকুৱা বাৰম্বাৰ ড্ৰাগছ ৰিলেটেড অপৰাধ কৰা আমি অপৰাধীৰ পৰিসংখ্যা আৰু তেওঁৰ ডিটেইলছবিলাক আমি ৰেডি কৰি পেলাইছোঁ CID আৰু প্ৰিভেণ্টিভ ডিটেনশ্যনৰ কাৰণে মানে এনেকৈ ধৰিবলৈ কাৰণে ইতিমধ্যে চৰকাৰৰ ওচৰত আমি এনেধৰণৰ ব্যক্তিক তেওঁলোকৰ ডিটেইলছখিনি ছাবমিট কৰিছোঁ। নগাঁও, হোজা, হাইলাকান্দি, গোলাঘাট, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু কিছুমান কেছ ইতিমধ্যে আমি তৈয়াৰ কৰি আছোঁ, এইখিনি আমি ভৰাই দিম। তাৰোপৰি আমি SI পৰা SP লৈকে স্পেচিয়েল ট্ৰেইনিং কৰিছোঁ ড্ৰাগছৰ ক্ষেত্ৰত। আমি 4খন মডেল FIR বনাই দিছোঁ 4টা বিভিন্ন চিনেৰিঅ'ত। যদিহে এই ধৰণে FIRটো দিয়ে কোৰ্টে এনেকুৱা বদমাছক ৰিলিজ দিবলৈ বৰ সহজ নাপাব। এই ধৰণে আমি FIRৰ কিছুমান মডেল বনাই দিছোঁ। ডুজ এণ্ড ড'জ চেকলিষ্ট IOSৰ কাৰণে, ইনভেষ্টিগেটিং অফিচাৰৰ কাৰণে এইখিনি আমি অসমীয়াত আৰু ইংৰাজীত বনাই সাজু কৰিছোঁ। আৰু এক্টত যিখিনি প্ৰচিডিউৰ লিখা আছে সেই প্ৰচিডিউৰখিনি ফ'ল' নহ'লে এই বদমাছবোৰ ওলাই যায় বাৰে বাৰে। গতিকে আমি এইখিনিৰ ওপৰত যথেষ্ট চকু ৰাখিছোঁ। আৰু আপোনালোকে ভাল পাব যে অসমত এই প্ৰথমবাৰৰ কাৰণে জুডিচিয়েল মেজিষ্ট্ৰেটৰ 52 NDPS এক্ট অনুসৰি ৰিপ্ৰেজেণ্টেটিভ চেম্পলছ ড্ৰাগছৰ যিটো জুডিচিয়েল মেজিষ্ট্ৰেটৰ সাক্ষাতত সেইখিনি চিজ কৰাৰ এটা প্ৰচিডিউৰ। আমাৰ কিছুমান ভুল ধৰণৰ কিছুমান এক্টিভিটি মানে আমাৰ নলেজটো কম থকাৰ কাৰণে বিশেষকৈ প্ৰচিডিউৰৰ আমাৰ কেতিয়াবা হয়তো ক'ৰবাত আছিলে ভুল কিছুমান, সেইখিনি আমি যিমান পাৰোঁ শুধৰাইছোঁ ট্ৰেইনিঙৰ জৰিয়তে, আমি হেণ্ড হোল্ডিঙৰ জৰিয়তে। আৰু এই ক্ষেত্ৰত মই আজি ঘোষণা কৰিছোঁ এটা স্পেচিয়েল নাৰ্কটিক চেল অসম পুলিচে CIDৰ অধীনত আজিৰ পৰা আৰম্ভ কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট উদ্যোগ লৈ পেলাই এইটো কৰিবলৈ আমাক নিৰ্দেশ দিছে। আৰু ইয়াৰ জৰিয়তে মই আশাবাদী যে অসমৰ ৰাইজৰ সহযোগত আমি ড্ৰাগছৰ এই ভয়াৱহতাটোক আমি ৰোধ কৰিব পাৰিম। এই ক্ষেত্ৰতে মই বিশেষকৈ গুৱাহাটী চিটি পুলিচক কংগ্ৰেচুলেট কৰিম, ক্ৰাইম ব্ৰাঞ্চক। তেওঁলোকে 19 কেজি 2 লাখটা টেবলেট, চাইক'ট্ৰপিক টেবলেট WY বুলি কয়। শ্বাহৰুখ খান 20 বছৰীয়া এটা মানুহ, মহম্মদ থৈবা, থৌবাল ডিষ্ট্ৰিক্ট মণিপুৰৰ, তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিলে। তেওঁলোকে এই কনচাইনমেণ্টকেইটা মণিপুৰৰ পৰা ৰঙিয়ালৈ লৈ গৈ আছিলে আৰু ট্ৰাক এখনত। 28 জুলাইত নাৰ্কটিক ছাবষ্টেন্স আছে বুলি গম পাই কালাচিনী এপাৰ্টমেণ্ট চোলাপাৰাত এটা অপাৰেশ্যন চলোৱা হৈছিলে। তাত সংগীতা লাইচাংবাম, পৌনম শ্যাম সিং বুলি এজনৰ পৰিবাৰত তেওঁলোকক চাৰ্চ কৰোঁতে 74 লাখ টকা আমি পাইছিলোঁ
74 লাখতকৈ কিছু বেছি টকা আৰু এইখিনি আমি প্ৰমাণ কৰিব পাৰিছোঁ যে ইলিচিট নাৰ্কটিক সাবষ্টেন্সেছত বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত তেওঁলোকে এইখিনি টকা ব্যৱহাৰ কৰিছিলে আৰু দুজন সাসপেক্ট তেওঁলোকক ইম্ফলৰ তেওঁলোকক আমি ধৰিছোঁ ইতিমধ্যে আৰু এজন সাসপেক্ট ড্ৰাগছ লগতে ৰাইনো হৰ্ণ কৰা আমি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা ধৰি আনিছোঁ ইনফেক্ট তাত আৰু আছে বাতৰি কিন্তু তাৰ আগতে বাতৰি মাজলৈ ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য জিএমচিএইচৰ নিউ পেইং কেবিনত 9জনীয়া চিকিৎসকে অহৰহ চিকিৎসা চলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সোমবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটাত গগৈক প্ৰদান কৰা হৈছিল প্লাজমাও ক্ৰমাৎ সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্য 9জনীয়া চিকিৎসকৰ দলে অহৰহ চলাইছে চিকিৎসা অক্সিজেনৰ পৰিমাণ হ্ৰাসৰ পিছত গগৈক দিয়া হয় প্লাজমা কোভিড আক্ৰান্ত হৈ জিএমচিএইচৰ নিউ পেইং কেবিনৰ দ্বিতীয় মহলাৰ 22 নং কক্ষত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে নিশা অৱনতি ঘটিছিল তৰুণ গগৈৰ স্বাস্থ্যৰ নিশা 11:30 বজাত 88% হ্ৰাস হৈছিল অক্সিজেনৰ পৰিমাণ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসকৰ দলে প্ৰদান কৰে 1 ইউনিট প্লাজমা চিকিৎসালয়ত উপস্থিত হৈ তৰুণ গগৈৰ চিকিৎসাৰ সকলো দিশ তদাৰক কৰে খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্লাজমা দানৰ পিছত এতিয়া সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য এতিয়া ষ্টেবল আছে অক্সিজেন স্যাচুৰেশন মেইনটেইন হৈছে 98% in 2 liters of oxygen আৰু এনে ভাইটালস কিনি একদম নরমাল আছে কথা পাচ্ছে ভালে আছে ক্লিনিক্যাল টিমে আকো চাব এটা ফিজিক্যালি একো দিগদাৰ symptoms বা একো কমপ্লেইন দিয়া নাই আমাক plasma changes will come within 24 hours any obviously plasma আমি it's a good thing that we have given immediately যেটা fall hole that we have given immediately so that's a good sign উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে বুলি নিখাৰে পৰা জিএমচিএইচত তৰুণ গগৈৰ বাবে সাজু কৰি ৰখা হৈছে এই এম্বুলেন্সখনো ৰাতি 12:30 মানৰ পৰা আছে ইয়াতে ৰাতি 12:30 ৰ পৰা কি বুলি কৈছে আপোনালোকে আমাৰ ছাৰক কৈছে ছাৰ ইয়াৰ পৰা সুপাৰ স্পেশালিটি সেভ কৰিব তাত সেভ কৰিব ইয়াতে আপোনালোকে ৰৈ আছে হয় তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ বিধায়ক নুৰুল হুদা আৰু আবুল কালাম ৰচিদক লগত লৈ জিএমচিএইচত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পিপি কিট পৰিধান কৰি তৰুণ গগৈ থকা কোঠাত প্ৰৱেশ কৰি ৰকিবুল হুছেইনে লয় স্বাস্থ্যৰ বুজ যোৱাকালি অকণমান উশাহ নিশাত অসুবিধা হোৱাৰ লগে লগে প্লাজমা দিলে আৰু এতিয়া তেওঁলোকে কৈছে যে এতিয়া ভাল যেটো তেওঁ অক্সিজেনৰ কথা কৈছে এতিয়া তেওঁ সাধাৰণভাৱে অক্সিজেনৰ হেৰি লৈ পেলাই 97 আছে বুলি কৈছে গতিকে এতিয়া ষ্টেবল মই কথাও পাতি আহিছোঁ ভিতৰত 5 দিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল যদিও বৰ্তমান উন্নত হৈছে তেওঁৰ স্বাস্থ্য বুধবাৰে পুনৰ তৰুণ গগৈৰ কৰা হ'ব পাৰে কোভিড পৰীক্ষা টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত কেমেৰা পাৰ্চন মনোজ দুৱাৰৰ সৈতে গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাই পিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৃষ্টিত কৰোনা এক নাটকহে হেনো আনহাতে একে দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাউণ্টাৰ ৰূপজ্যোতি কুৰ্মীক কোভিড নাটক ধেমালি কৰা এইটো নাটক আৰু এইটো মই কোভিড এটা নাটক কোভিড ৰাজনীতি কোভিড এটা সম্পূৰ্ণ ৰাজনীতি কোভিড ধেমালি মই এতিয়াও কৈ আছো কোভিড এটা নাটক চলি আছে এতিয়া অন্য বেমাৰ নাইকিয়া হৈ গ'ল নেকি
এতিয়া অন্য ভাইৰেল ফিভাৰ, এতিয়া ডায়েবেটিছ, প্ৰেছাৰ, হাৰ্টৰ ডিজিজ, মানে সেইবোৰ বেমাৰ নাইকিয়া হৈ গ'ল নেকি? এতিয়া অকল ক'ভিডতে মানুহ মৰি আছে নেকি? বেলেগ বেমাৰ নাইকিয়া হৈ গ'ল নেকি? সেইকাৰণে ক'ভিড এটা নাটক মাস কৰি ঠিকেই শুনিছে। ৰূপজ্যোতি কুৰ্মীৰ দৃষ্টিত ক'ভিড নাটক, ক'ভিড ধেমালি, ক'ভিড ৰাজনীতি। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ভিডক এইদৰে উপহাস এইগৰাকী কংগ্ৰেছী বিধায়কৰ। নিজৰ বক্তব্য সত্য প্ৰমাণিত কৰিবলৈ যুক্তিও দৰ্শালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ প্ৰশ্ন, একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় কৰা নহ'ল কোৱাৰেণ্টাইন? কিয় সাংসদ গগৈক কৰা হ'ল কোৱাৰেণ্টাইন? বিজেপিৰ গাত নালাগে নেকি ক'ভিড বীজাণু? অসমৰ মুখ্য সচিবে ঘোষণা কৰা যে বাহিৰৰ বা ৰাজ্যৰ পৰা কোনোবা যদি আহে, অন্যসকলে যেনেকৈ পাইছে সকলো একে সমানে ট্ৰিটমেণ্ট পাব লাগিব, কোৱাৰেণ্টাইনত থাকিব লাগিব। তেনেস্থলত দেখা গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 4জনকৈ মণিপুৰৰ পৰা অহা যিসকল আজি বিধায়ক, তেওঁলোকে কোৱাৰেণ্টাইনত নাথাকি পোনপটীয়াভাৱে তেওঁলোকে আকৌ দিল্লীলৈ মানে উৰা মাৰে। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ একেলগে মণিপুৰত গ'ল। গৌৰৱ গগৈ কিন্তু টেষ্ট কৰিব লগা হ'ল, হিমন্ত বিশ্ব শৰ্মা টেষ্ট কৰিব লগা নহ'ল। কাৰণ বিজেপি মানুহৰ কাৰণে তেওঁৰ গাত কৰোণা নাহে, আৰু এইটো ৰাজনীতি নহয় কি গৌৰৱ গগৈৰ গাত আহি যাব পাৰে। ইমানেই নহয়, সমষ্টিয়ে অস্থায়ী ক'ভিড হাস্পতাল নুখুলি কি স্বাৰ্থত একাটো বোকা হোৱা খানাপাৰাত ক'ভিড হাস্পতাল বনালে বুলি প্ৰশ্ন তুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ৰূপজ্যোতিয়ে জুৰিলে গান। কি ভিত্তিত মাননীয় মন্ত্ৰী বা অসম চৰকাৰে কোৰ্ট ফিল্ডত বোকাময় একাটো বোকাত তাত অস্থায়ী পেণ্ডেল বনাই আমাৰ অসমৰ ৰাইজৰ টকা তাত কেলে খৰচা কৰিব লগা হ'ল? এইটো ক'ভিডলৈ লৈ পেলাই ৰাজনীতি নহয় জানো? এইটো আৰু এটা আমি বেলেগ কি নাম দি মাতিম তোমাক, কি নাম দি মাতিম তোমাক, এই গানটো গাবলৈ এতিয়া মন গৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ক'ভিডত মৃত্যু হোৱা নাই বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে ক'ভিড হোৱা বুলি যুক্তি দৰ্শাইছে ৰূপজ্যোতি কুৰ্মীয়ে। প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ বিয়োগ হ'ল, শেষ মুহূৰ্তত ক'ভিড বুলি ক'লে। আগত কেলে নকলে? তেখেতৰ লাঞ্চৰ অসুখৰ কাৰণে অন্য অসুখৰ কাৰণে চিকিৎসা দি আছে। মৃত্যু সময়ত ক'ভিড বুলি ক'লে, কাৰণ ক'ভিডৰ সংখ্যা বঢ়াব লাগিব, ক'ভিডটো ভয় খুৱাই ৰাখিব লাগিব, ক'ভিডটো লৈ পেলাই আতংকিত কৰি ৰাখিব লাগিব। সেইকাৰণে ক'লে তৰুণ গগৈ ডাঙৰীয়া যে সুস্থ ব্যক্তি, তেওঁ সকলোৱে জানে, তেওঁ পেচমেকাৰ লগা ব্যক্তি, সেইকাৰণে হাৰ্টৰ অকণমান অসুখ আছে। এতিয়া কোনে কি কৰি আছে মানুহে অসমৰ ৰাইজে আমি বেছিকৈ আৰু বুজাব নালাগে। পিছে ৰূপজ্যোতি কুৰ্মীক কাউণ্টাৰ দিলে খুদ নিজ দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। ক'ভিডক উপহাস নকৰিব। কৰোণাক লৈ পেলাই বাকী আমি যিখিনি কথা কৈছোঁ, যিখিনি ভাল কাম আমি প্ৰশংসা কৰিছোঁ, কৰোণা ধেমালি বুলি কোৱা নাই। কৰোণাক লৈ যিখিনি ৰাজনীতি হৈছে সেইখিনিকে আমি ৰাইজৰ ওচৰত কৈছোঁ, আৰু ৰাইজেও দেখিছে, ৰাইজেও বহু ক্ষেত্ৰত দেখিছে। এই ক্ষেত্ৰত ৰাজনীতি কৰাৰ ক্ষেত্ৰত সেইখিনিকে আমি আপোনাৰ বিৰোধিতা কৰিছোঁ। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ আৰু প্ৰভাস সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোণা মহামাৰীক পৰাস্ত কৰিলে 95 বছৰীয়া এজন ককাই। সম্পূৰ্ণ সুস্থ হৈ উঠিছে বৃদ্ধাশ্ৰমৰ 12গৰাকী ক'ভিড ৰোগী। আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা পুনৰ বৃদ্ধাশ্ৰমলৈ উভতিল এই 12গৰাকী ককা আইতা। কিন্তু ক'ত চাওঁ আহক। খুমটাই আদৰ্শ চিকিৎসালয়ত এক আনন্দ পৰিৱেশ। একোখনকৈ গামোচাৰে বৰ্ষীয়ান ককা আইতাক এধানি মৰম যাচিলে চিকিৎসালয় কৰ্তৃপক্ষই। গোলাঘাট খুমটাই আদৰ্শ চিকিৎসালয়ত 95 বছৰীয়া ককা আইতাই পৰাস্ত কৰিলে কৰোণা মহামাৰী। গোলাঘাটৰ বেঙেনাখোৱা বৃদ্ধাশ্ৰমৰ 12গৰাকীকৈ বৃদ্ধা আক্ৰান্ত হৈছিল ক'ভিড-19ত। 12গৰাকী ককা আইতাই আৰোগ্য লাভ কৰিলে কৰোণাৰ পৰা। আশ্ৰমৰ 11গৰাকী আইতা আৰু এগৰাকী ককাৰ 21 আগষ্টত ক'ভিড পজিটিভ চিনাক্ত হোৱাত 12গৰাকীকে খুমটাই আদৰ্শ চিকিৎসালয়ৰ ক'ভিড চেণ্টাৰত চিকিৎসা প্ৰদান কৰি থকা হৈছিল। 10 দিন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিছত আজি ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে 12গৰাকীৰে স্বাস্থ্য পৰীক্ষাত নিগেটিভ ফলাফল দেখা দিয়ে। তেওঁলোকে মানে কৰোণা পজিটিভ হৈ আহিছিল। এতিয়া ইয়াতে থাকি আমি যিখিনি পাৰোঁ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিলোঁ, আৰু কৰাৰ পিছত তেখেতসকলে এতিয়া নিগেটিভ হ'ল। গতিকে এই নিগেটিভ হোৱাৰ জৰিয়তে যে কৰোণা যুদ্ধ যে এই বয়োজ্যেষ্ঠ লোকসকলেও যে জয়যুক্ত হ'ব পাৰে, মানে সেই কথাটোকে প্ৰতিষ্ঠা হ'ল। আজি নিগেটিভ বুলি কোৱা শুনিছোঁ আৰু ওলাইছোঁ। নাম কি আপোনাৰ? ধনদা বৰা। বয়স কিমান হৈছে? 72 বছৰ। আমি 12গৰাকী আছিলোঁ, এজন জেণ্টছ, বাকী চব লেডিজ। এতিয়া সুস্থ আপোনালোক? সুস্থ। মনটো কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে। অলপমান জ্বৰ হৈছিলে মাত্ৰ 1 ৰাতি 2 ৰাতি, তাৰপিছত ভাল পাইছিলোঁ। গোলাঘাটৰ পৰা ইউনিচালি, নিউজ 18 অসম নৰ্থ ইষ্ট।
আনন্দ উৎসৱৰ মাজতে এজাক ভয়ংকৰ ধুমুহা চিলাই উৰুৱাই নিলে এটি কণমানিক অবিশ্বাস্য যেন লাগিলেও টাইৱানত সংঘটিত হৈছে এনে এক ঘটনাই সার্কাস নহয় দুর্ঘটনা চিলাই উৰাই নিলে এটা ৩ বছৰীয়া শিশু চিলাত ওলমি আকাশত তল ওপৰ কৰি উৰি ফুৰিল শিশুটি আকস্মিক ঘটনাটোত হতচকিত সকলো চিঞৰ বাখৰ হুলস্থুল শিশুটিক উদ্ধাৰৰ চেষ্টা তাৰ মাজতে শিশুটি ওলমি থকা চিলাৰ নেজডাল তললৈ নামি আহিল শিশুটি ওপৰতে ধৰিলে তলত থকা লোকসকলে কোনো আঘাত নোপোৱাকৈ উদ্ধাৰ হল শিশুটি অৱশ্যে ঘটনাটোত বাৰুকৈ বিতত হল ৩ বছৰীয়া শিশুটি টাইৱানৰ ঘটনা এয়া উত্তৰ টাইৱানৰ চিনচু চহৰত আয়োজিত হৈছিল চিলা উৰুৱা উৎসৱ ভিন্ন আকৃতিৰ সৰু বৰ বহু চিলাই চানি ধৰিছে আকাশ তাৰ মাজতে এটা বৃহৎ আকাৰৰ চিলাৰ নেজত ধৰি আকাশলৈ উৰি গ'ল ৩ বছৰীয়া কন্যা শিশুটি ঘটনাটোৰ পিছতে কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে চিলা উৰুৱা উৎসৱটো কাৰোবাৰ মোবাইলত বন্দী হোৱা দেওবাৰৰ ঘটনাটোৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে বিশ্বজুৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত উদ্ধাৰ হল কপিলী নদীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা হাতী পোৱালিটো ২৪ ঘণ্টাৰ অন্তত মৃত হাতী পোৱালিটো উদ্ধাৰ কৰি সমাধিস্থ কৰে খেৰণী বন বিভাগে সোমবাৰে মৃত হাতী পোৱালিটোক হাতীৰ জাকটোৱে এৰি থৈ নোযোৱাৰ বাবে উদ্ধাৰত ব্যৰ্থ হৈছিল বন কৰ্মীসকল অৱশেষত নিশা উদ্ধাৰ হল কপিলী নৈত পৰি মৃত্যু হোৱা হাতী পোৱালিটোৰ মৃতদেহ খেৰণী বন বিভাগে নিশা উদ্ধাৰ কৰে হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাস্থলীৰ সমীপতে সমাধিস্থ কৰা হয় হাতী পোৱালিটো পশ্চিম কাৰ্বি আংলং আৰু হোজাই সীমান্তৱৰ্তী যমুনাচিত অঞ্চলৰ ঘটনা কপিলী নৈৰ পানীত পৰি সোমবাৰে মৃত্যু হৈছিল কণমানি হাতী পোৱালিটোৰ কণমানি হাতী পোৱালিটোৰ মৃত্যুৰ পিছতে অঞ্চলটোত দেখা গৈছিল বন্য জন্তুৰ সন্তানৰ প্ৰতি থকা চেনেহৰ উৎকৃষ্ট নিদৰ্শন সোমবাৰে পুৱাৰে পৰা কপিলী নৈত অৱস্থান কৰে হাতীৰ এটা বৃহৎ জাকে জাকটোৰ মাজত থকা কণমানি হাতী পোৱালিটোৰ মৃত্যু হোৱাত সেই ঠাইতে বহু সময় ধৰি অৱস্থান কৰে হাতীৰ জাকটোৱে তেতিয়া কপিলী নৈৰ পানীত উপঙি উঠিছিল হাতী পোৱালিটো এই দৃশ্য চাবলৈ সমাগম ঘটে বহু লোকৰ হাতীৰ জাকটোক খেদিবলৈ ঘটনাস্থলীত উপস্থিত হয় হোজাই বন বিভাগৰ লোক কিন্তু মৃত সন্তানটো এৰি নগল হাতীৰ জাকটোৱে মৃত পোৱালিটোক নিৰাপত্তা দি ৰাখে হাতীৰ জাকটোৱে আৰু অৱশেষত নিশাৰ ভাগত খেৰণী বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতী পোৱালিটোৰ মৃতদেহ ৰাতিপুৱা যেতিয়া হাতী জাকটো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা উভতি যেতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰৱেশ কৰিবলৈ যায় তেতিয়া আমাৰ আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহে হাতী জাকটো ইফালে খেদিবলৈ আৰম্ভ কৰে ইয়াৰ মাজত কি হয় হাতী জাকটো সিফালেও যাব নোৱাৰে ইফালে নদী পাৰ হৈও যাব নোৱাৰে ইফালেও যাব নোৱাৰে হঠাৎ এটা সৰু কেঁচুৱাটো হাতীৰ কেঁচুৱাটো নদীত সোমাই গ'ল কেমেৰা পাৰ্চন বাবাইৰ সৈতে হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট হৰি মাৰে কোনে ভৰা নৈৰ কুবাল হুতত উঠি গৈও প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিল শোণিতপুৰৰ মিছামাৰীৰ এগৰাকী মহিলাৰ ভৰা নৈ কুবাল হুত এক শিহৰণকাৰী দৃশ্য গাভৰু নৈৰ কোবাল হুত হুতত উঠি আহিছে কিবা এটা নৈৰ পাৰত থকা যুৱক কেইজনমানে দেখিছে হুতৰ তীব্ৰ গতিত অতি ওচৰ চাপি আহিছে মনিব পাৰিছে কি উঠি আহিছে
এগৰাকী মহিলা মৰণৰে যুঁজ দি কোনোমতে নাক মুখ উলিয়াই উঠি আহিছে মহিলাগৰাকী লগে লগে হাহাকাৰ লাগিছে পাৰত থকা লোকসকলৰ বহু দূৰৰ পৰা মহিলাগৰাকী অতিক্ৰমে ওচৰ চাপি আহিছে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ ৰছী বিচাৰিছে তেওঁলোকে ৰছী নেপায় বাঁহৰ জেং এডালকে আগবঢ়াই দিছে তাতে ধৰি কোনোমতে পাৰলৈ উঠি আহিল মহিলাগৰাকী শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙাল গাঁৱৰ ঘটনা এয়া গাঁওখনৰ মাজেৰে বৈ যোৱা খৰচোতা গাভৰু নৈ সোমবাৰে হঠাতে বাঢ়ি আহিল ফেনে ফুটুকাৰে সেই সময়তে খৰিলুৰি নৈ পাৰ হ'বলৈ চেষ্টা কৰা মহিলাগৰাকীক উটুৱাই নিলে গাভৰু নদীৰ কোভাল সোঁতে মহিলাগৰাকীৰ নাম কৰিনা বেগম কোভাল সোঁতৰ মাজতো মহিলাগৰাকীয়ে নেৰিলে জীয়াই থকাৰ আশা কি কৰিব গৈছিলে নদীত কালি খৰি বেচিব গৈছিলোঁ যোৱা সময়ত ঠিকে পাৰ হৈছোঁ অহা সময়ত বেছি হৈ গৈছে পানী উটুৱাই লৈ গৈছিলে পিছত কেনেকৈ উদ্ধাৰ হ'ল মানে ল'ৰাকেইটা ওচৰতে আছিলে যে কাছাৰত সিহঁতে মানে বাঁহ দিছে তেতিয়া উঠিছে ভয় লাগিছিলে নাই আপোনাক ভয়তো লাগিছে পানক প্ৰণে যুঁজিলে গাভৰু নৈৰ কোবাল সোঁতেৰে কোনোমতে নাক মুখ উলিয়াই আগবাঢ়ি গ'ল প্ৰাণৰ মমতাত আৰু মহিলাগৰাকীৰ বুদ্ধিমত্তা সাহসিকতাৰ বাবেই ৰক্ষা পৰিল জীৱনটো মিছামাৰীৰ পৰা হৰেণ ভূমি নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ কুচকাৱাজ বৃদ্ধি পাইছে দলৰ যোগদানৰ কাৰ্যসূচীও বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰোহতাত বিজেপিত যোগদান কৰে 2 সহস্ৰাধিক লোকে আনহাতে হাওৰাঘাটত কংগ্ৰেছত যোগদান কৰে কেইবাটাও বিজেপি পৰিয়ালে চমু চাপিছে বিধানসভা নিৰ্বাচন তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ একে সময়তে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি হাওৰাঘাটৰ ফুলনি পৰিষদীয় সমষ্টিৰ বহু বিজেপি পৰিয়ালৰ কংগ্ৰেছত যোগদান কাৰ্বি পাহাৰত গেৰুৱা বাহিনীক ভেটা দিবলৈ বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ হাওৰাঘাটৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলনি বজাৰত এক প্ৰকাৰ কৰোনা প্ৰটকল ভংগ কৰি কংগ্ৰেছে পাতিছে দলীয় সভা বহুতৰে মুখত নাই মাস্ক নামানিলে সামাজিক দূৰত্ব ইয়াৰ মাজতে কংগ্ৰেছৰ এই দলীয় সভাখনত অঞ্চলটোৰ 12টা বিজেপি পৰিয়ালে যোগদান কৰে কংগ্ৰেছত কংগ্ৰেছৰ প্ৰতি পুনৰ সৃষ্টি হোৱা আস্থাই 2021 চনত পুনৰ কংগ্ৰেছক জয়ী কৰাব বুলি দাবী কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জীৱ তেৰণে কাৰ্বি আংলং যোনটো ঢৌ এতিয়া আমাৰ বিজেপি ঢৌ বুলি এটা আছিলে সেই ঢৌটো এতিয়া শেষ হ'বলগীয়া ধৰিছে তো অহা যোনটো 2021 চনত আমাৰ কাৰ্বি আংলং জিলা তথা আমাৰ জিলা এছেম্বলি 3টা এছেম্বলি আমাৰ কংগ্ৰেছে জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ ইপিনে ৰোহতাত বিজেপিৰ নিৰ্বাচনী সভাত দলটোত যোগদান কৰে 2 সহস্ৰাধিকে বিটিচিৰ 40 নম্বৰ ৰোহতা পৰিষদীয় সমষ্টিৰ ভালুকমাৰীত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লয় মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই সভাতে বিজেপিত যোগদান কৰে 2 সহস্ৰাধিকে নিৰ্বাচনী সভাত ভাগ লৈ দিলীপ শইকীয়াৰ দাবী এইবাৰ বিটিচিত বিজেপি হ'ব বিগ ব্ৰাদাৰ सबका साथ सबका विकास सबका विश्वास এই নীতিক প্ৰাধান্য দি আমি কাম কৰি আছো গতিকে ৰাইজে এই কামৰ মূল্যায়ন নিশ্চয় কৰিব আৰু 2021ত আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এখন চৰকাৰ পাম আৰু তাৰ পূৰ্বে বিটিচিত বিগ ব্ৰাদাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচি শাসনৰ বাগজৰি হাতত ল'ব বিজেপিৰ নেতৃত্বত গঠন হ'ব বিটিচিৰ পৰিষদ এনেদৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ কুচকাৱাজ বৃদ্ধি পাইছে ৰাজনৈতিক দলত যোগদানৰ কাৰ্যসূচী
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱনৰ বিয়লি বেলাত এগৰাকী প্ৰাক্তন কৰ বিষয়াৰ কৰুণ কাহিনী। ৩৬ বছৰে বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকী এতিয়া সময় কটাইছে উৰুখা পজাত, কিয়নো পেঞ্চনৰ পৰা আজিও বঞ্চিত হৈ আছে এগৰাকী প্ৰাক্তন কৰ বিষয়া। সুদীৰ্ঘ ৩৪ বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছতো পেঞ্চনৰ কোনো ধৰণৰ সুবিধা নোপোৱা এগৰাকী অৱসৰপ্ৰাপ্ত বয়োবৃদ্ধ। পেঞ্চন ভৱনলৈ গৈ ভাগুৰি পৰা মন বাহাদুৰ ছেত্ৰী নামৰ এইজন কৰ বিষয়াই নিজৰ উৰুখা পজাতেই কৰিবলগীয়া হৈছে জীৱন সংগ্ৰাম। তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সমিতিৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰ চানমাৰী নিবাসী মন বাহাদুৰ ছেত্ৰী এজন দক্ষ কৰ বিষয়া হিচাপে ১৯৬৩ চনৰ পৰা ১৯৯৯ চনলৈকে অসমৰ বিভিন্ন অঞ্চলত কৰ্মৰত হৈ আছিল। ১৯৯৯ চনতে অৱসৰ গ্ৰহণ কৰাৰ পিছত দীৰ্ঘ সময় ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেঞ্চন প্ৰাপ্তিৰ বাবে অহৰহ যোগাযোগ কৰি অহাৰ পিছতো আজি পৰ্যন্ত সেই সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সম্প্ৰতি মন বাহাদুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে, যাৰ বাবে ওচৰতে থকা ভগ্নীৰ ঘৰত থাকিবলগীয়া হৈছে মন বাহাদুৰ ছেত্ৰীয়ে। এটা ভগ্ন পজাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এইগৰাকী মানসিক ৰোগত আক্ৰান্ত কন্যাৰ সৈতে। ওলাবৰ কাৰণে বহুত চেষ্টা কৰিছে বাবাই, কিন্তু ওলোৱা নাই। পেঞ্চনটো বহুত বছৰ হৈ গ'ল ওলোৱা নাই। মই দেউতাৰ আগে পিছে মানে আছোঁ, চোৱা মেলা কৰি আছোঁ। দেউতাৰ ৰাতি পেহী ঘৰত থাকোঁ, চব কৰি আছোঁ, সম্পূৰ্ণ যিমান কৰিব আছে কৰি আছোঁ। এই বছৰটো হ'ব, এই সিটো বছৰ হ'ব, এনেকৈ কওঁতে আজি ইমান দিন হ'ল। আৰু এতিয়া ২৪ তাৰিখ আপোনাৰ মাৰ্চৰ ২৪ তাৰিখে লকডাউন হোৱাৰ পাছত তেওঁ মানে একদম হৈ গৈছে, একো মানে মনটো একদম ডাউন হৈ গ'ল, একো মানে উৎসাহ নাই আৰু। পেঞ্চনৰ পৰা বঞ্চিত এইগৰাকী বয়োবৃদ্ধৰ বাসগৃহৰ জৰাজীৰ্ণ অৱস্থা। উল্লেখযোগ্য যে লাল বাহাদুৰ ছেত্ৰীৰ পত্নী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছ আছিল। হঠাতে তেওঁৰ পত্নীৰো মৃত্যু ঘটে, কিন্তু মৃত্যুৰ পিছতো পত্নীৰ পাবলগীয়া ধন লাভ নকৰিলে মন বাহাদুৰ ছেত্ৰীয়ে। সেয়েহে পৰিয়ালৰ লোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে অতি শীঘ্ৰেই লাল বাহাদুৰ ছেত্ৰীক প্ৰাপ্য পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰলৈ আপোনালোকে চাই আছে চিটি 18। অখিল গগৈৰ মুক্তিৰ দাবীৰে KMSSে প্ৰচাৰ পত্ৰ বিতৰণেৰে আৰম্ভ কৰিছে অভিযান। ৫০ লাখ প্ৰচাৰ পত্ৰিকা বিতৰণৰ লক্ষ্য কৰি লৈছে সংগঠনটোৱে। ২৬৪ দিনে কাৰাবন্দী হৈ আছে অখিল গগৈ। মঙলবাৰে মহানগৰীত বিতৰণ কৰে প্ৰায় ১ লাখ প্ৰচাৰ পত্ৰিকা। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰ বিতৰণ। ৫০ লাখ প্ৰচাৰ পত্ৰ বিতৰণৰ লক্ষ্য কৃষক মুক্তিৰ। মঙলবাৰে মহানগৰীত বিতৰণ ১ লাখ প্ৰচাৰ পত্ৰিকা। ২৬৪টা দিন উকলিল, এতিয়াও কাৰাগাৰৰ বন্ধ কোঠাত কৃষক নেতা অখিল গগৈ। কা আন্দোলনৰ সময়ছোৱাৰ পৰাই কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰৰে পৰা প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটী মহানগৰীৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰচাৰ অভিযান আৰম্ভ কৰে সংগঠনটোৱে। চানমাৰীৰ পদপথৰ পথাচাৰীৰ পৰা আৰম্ভ কৰি বাছ যাত্ৰীলৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই প্ৰচাৰ পত্ৰিকাখন অসমৰ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব। অসমৰ প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন চহৰতে এই প্ৰচাৰ পত্ৰিকা লৈ যোৱা হ'ব। কিয় অখিল গগৈ ডাঙৰীয়াক এই বিজেপি চৰকাৰখনে ভয় কৰিছে আৰু ভয় কৰি সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে তেওঁক কাৰাবন্দী কৰি ৰাখিছে, সেয়া অসমৰ ৰাইজক আমি বুজাব লাগিব। একেটা গোচৰত কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰ আৰু বিতু সোণোৱালে জামিন লাভ কৰিলে যদিও এতিয়াও মুকলি আকাশৰ তললৈ অহা নাই অখিল গগৈয়ে। চৰকাৰে ২০২১ বৰ্ষৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যৰে অখিল গগৈক ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তিৰ সদস্যই। আমাৰ সংগ্ৰামী সতীৰ্থ ৩জনক ইতিমধ্যে এনআই আদালতে জামিন মঞ্জুৰ কৰিছে, কিন্তু অখিল গগৈ ডাঙৰীয়াক অতি আক্ৰোশমূলকভাৱে এটাৰ পাছত এটা গোচৰ জাপি দি তেখেতক অধিক দিন যাতে কাৰাৰুদ্ধ কৰিব পাৰি তাৰ কাৰণে বিজেপি চৰকাৰখনে চেষ্টাৰ ত্ৰুটি কৰা নাই।
তেখেতক মুঠতে যিকোনো প্ৰকাৰে 21ৰ নিৰ্বাচনৰ পূৰ্বে যাতে মুকলি হ'ব নোৱাৰে সেই সিদ্ধান্তত তেওঁলোক অটল আছে বিজেপি চৰকাৰখনে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ 50 লাখ পৰিয়ালৰ মাজত অখিল গগৈৰ মুক্তিৰ দাবীৰে এই প্ৰচাৰ পত্ৰ বিতৰণৰ লক্ষ্য লৈছে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা নিষিদ্ধ গলি য'ত নিত চলে ড্ৰাগছ আৰু নাৰী দেহৰ ৰমৰমীয়া বেহা, কিন্তু হঠাৎ এই নিষিদ্ধ গলিত চলিল আৰক্ষীৰ অভিযান। কিন্তু ক'ত চলিছিল এই অনৈতিক কাৰ্যকলাপ চাওঁ আহক। নগাঁও চহৰৰ মাজমজিয়াত নিষিদ্ধ গলি, ড্ৰাগছ আৰু নাৰী দেহৰ ৰমৰমীয়া বেহা চলে এই নিষিদ্ধ গলি। নগাঁৱৰ নিষিদ্ধ গলিত আৰক্ষীৰ অভিযান। নগাঁও চহৰৰ এটা বিশেষ গলি, এই গলিটোতে দেহ ব্যৱসায়ৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলে আৰু নগাঁও চহৰৰ মাজমজিয়াত শইকীয়া মছজিদৰ সন্মুখতে আছে এই বিশেষ গলিটো। চহৰৰ মাজমজিয়াৰ শইকীয়া মছজিদৰ সন্মুখতে থকা এই গলিটোত নিশা হ'লেই চলে অবাধ হাৰত দেহ ব্যৱসায়। এয়া চাওক কিদৰে আৰক্ষীৰ জালত পৰিছে দেহ ব্যৱসায়ত জড়িত 2 যুৱতী। খানুপাধিৰ এগৰাকী ব্যক্তিয়ে নিশা গোপনে এই গলিত থকা ভাড়াঘৰত চলাই আছিল নাৰী দেহৰ ব্যৱসায়। সোমবাৰে নিশা আৰক্ষীৰ সহযোগত ৰাইজে উৎখাত কৰিলে এই ঘাটিটো। ইফালে এই দৃশ্যলৈ মন কৰক, এয়া মঙলবাৰৰ পুৱাৰ দৃশ্য। মঙলবাৰে পুৱা পুনৰ এই গলিতেই উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। কিন্তু কাৰ আশীৰ্বাদত নগাঁও চহৰৰ মাজমজিয়াত চলি আছে এনে অপৰাধজনিত কাৰ্যকলাপ? এই অপৰাধজনিত কাৰ্যকলাপ চলাই যোৱাৰ মৰহাখৰা অপৰাধী চক্ৰটোৰ মূল নায়ক খান এতিয়াও আৰক্ষীৰ জালত পৰা নাই। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 নৰ্থ ইষ্ট। বিধ্বস্ত পথৰ বাবে বন্ধ যান বাহনৰ যাতায়াত, ঠেলাৰে ৰোগীক নিব লগা হৈছে চিকিৎসালয়লৈ। এই ঘটনা সংঘটিত হৈছে বজালী জিলাৰ কলগুৰি গাঁৱত। গাঁওখনৰ পৰীক্ষিত কলিতাৰ পুত্ৰ দীপেন কলিতাক চিকিৎসাৰ বাবে পাঠশালাৰ চিকিৎসালয়লৈ নিবলৈ বাৰে বাৰে ফোন কৰাৰ পিছতো নাহিল এম্বুলেন্স। বিধ্বস্ত পথৰ বাবে এম্বুলেন্স নহাত অৱশেষত ঠেলাৰে নিব লগা হয় চিকিৎসালয়লৈ। বিগত 4 মাহে শয্যাগত যুৱকজন, অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ চিকিৎসাৰ বাবে ৰাইজে ঘৰে ঘৰে 1 টকা 2 টকাকৈ উঠাই চিকিৎসাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে কলগুৰিৰ ৰাইজে যোৱা বছৰ বানপানীত এই গাঁওখনলৈ অহা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পথটি মেৰামতি কৰিবলৈ অনুৰোধ জনাইছিল আৰু মন্ত্ৰীগৰাকীয়েও পথটি মেৰামতি কৰাৰ আশ্বাস দিছিল, যদিও সেয়া আজিও হৈ নুঠিল। গাঁওবাসীৰ যোগাযোগৰ একমাত্ৰ পথটি এইদৰে বিধ্বস্ত হৈ থকাত ৰাইজে ক্ষোভিত হৈ পৰে চৰকাৰৰ বিৰুদ্ধে। ৰাজ্যত নতুনকৈ স্থাপন কৰা হ'ব 15খন নতুন মহাবিদ্যালয়, কিন্তু প্ৰাদেশিকৰণৰ লক্ষ্যৰে কোনো লোকে স্থাপন কৰিব নোৱাৰিব মহাবিদ্যালয়, কিয়নো প্ৰাদেশিকৰণৰ বাবে কলেজ স্থাপন কৰাটো আইনমতে দণ্ডনীয়। এই প্ৰতিবেদন আগবঢ়াই এতিয়া বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। ছাত্ৰ নোহোৱা কলেজৰ শিক্ষকক প্ৰাদেশিকীকৰণ কৰিলে কি কৰিব সেইসকল শিক্ষকে? ৰাতিপুৱা আহিব, ছাত্ৰ নাপাব, বিধানসভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ। যদি ক'ব লাগে যে খুব ধুনীয়াকৈ আহি কয় যে ছাৰ এনৰলমেণ্ট নাই, আমাৰ এনৰলমেণ্ট শব্দটো কৈ দিয়ে অলপ ইংৰাজীত বস্তুটো বেলেগ বেলেগ লাগে। অপ্ৰাদেশীকৃত কলেজক প্ৰাদেশিকীকৰণ কৰা আৰু চৰকাৰী নীতি সন্দৰ্ভত কেতবোৰ স্পষ্ট নীতি নিৰ্দেশনা ঘোষণা কৰি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত আগবঢ়ালে এই বক্তব্য। মন্ত্ৰী হিমন্তৰ উপদেশ, ছাত্ৰ ছাত্ৰী নথকা কলেজৰ শিক্ষকক চৰকাৰীকৰণ কৰাৰ সলনি বেলেগ বিভাগতহে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া ছাত্ৰ নোহোৱা কলেজ এখনত শিক্ষকজনক প্ৰাদেশিকৰণ কৰাতকৈ সেই শিক্ষকজনক ইনস্পেক্টৰ টেক্স বা বিভিন্ন চাকৰিলৈকে লৈ যোৱা ভাল। কাৰণ তেওঁ যে ৰাতিপুৱা আহিব, ছাত্ৰ নাপাব, এই ফেচবুক ছ'চিয়েল মিডিয়া এইবিলাকে কৰি থাকিব দিনৰ দিনটো, কামটো নাথাকিব। এই উপদেশ দি শিক্ষামন্ত্ৰীয়ে সদনৰ মজিয়াত 2006 চনৰ আইনৰ কথা উল্লেখ কৰে। মন্ত্ৰী হিমন্তই কয়, 2006 প্ৰাদেশিকীকৰণ আইন মতে কোনো লোকে প্ৰাদেশিকীকৰণৰ বাবে কলেজ স্থাপন কৰাটো আইনমতে দণ্ডনীয়।
6 চনৰ পৰৱৰ্তী সময়ত কিয় কলেজ কোনে প্ৰতিষ্ঠা কৰিলে এই বিষয়ে অলপ জানিবলগীয়া আছে। কিহৰ কাৰণে 6 চনৰ আইনতে কোৱা হৈছিল যে ইয়াৰ পিছত কোনোবাই যদি কলেজ প্ৰাদেশিকৰণৰ বাবে প্ৰতিষ্ঠা কৰে সেইটো আইনমতে দণ্ডনীয় হ'ব। গতিকে কোনোবাই যদি এই ধৰণে আৰু তাৰ লগে লগে দ্বিতীয় ব্যৱস্থা লোৱা হৈছিল যে চৰকাৰে কলেজ প্ৰতিষ্ঠাৰ কামত আগবাঢ়িছিলে যে ৰাইজক আৰু কষ্ট কৰিব নালাগে, ৰাজ্য চৰকাৰে যেনেকৈ হস্পিটেল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰে কলেজো ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিব। পৰৱৰ্তী সময়ত প্ৰায় 10খন কলেজ ৰাজ্য চৰকাৰে প্ৰতিষ্ঠাও কৰিলে আৰু যোৱাকালিও আৰু 15খন নতুন কলেজ প্ৰতিষ্ঠাৰ আমি ৰাজ্য চৰকাৰে অনুমোদন দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ। গতিকে এই বিষয়ে অহা নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন ধৰণে চাব লাগিব যে আইনে বাৰণ কৰা কাম এটা তেখেতসকলে কিয় কৰি আছে। উল্লেখযোগ্য যে চৰকাৰে প্ৰয়োজন মতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ দৰে কলেজো স্থাপন কৰিব পাৰিব বুলি সদৰি কৰিলে শিক্ষামন্ত্ৰীয়ে। কিন্তু প্ৰাদেশিকীকৰণৰ বাবে কোনো লোকে কলেজ স্থাপন কৰিব নোৱাৰিব। কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোৱা হৈছিল যে ইয়াৰ পিছত কোনোবাই যদি কলেজ প্ৰাদেশিকৰণৰ বাবে প্ৰতিষ্ঠা কৰে সেইটো চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।